मंगलमंगले शिवे सर्वर्थसाधिके शरण्य त्रम्बके गौरी नारायणी नमस्ते। नमस्कार बন্ধুসকল, মই চেলেষ্টাছৰ বুলি সকলোকে স্বাগত জনাইছো। আজি মই কৰ্কট ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। মাৰ্চ মাহটো কেনে যাব, যেহেতু বহুদিন সময় পোৱা নাই, সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব পৰা নাই। আজি ৰাশিফলটো দি দিম। যদি আমি চাওঁ কৰ্কট ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। গতিকে চন্দ্ৰ বৰ্তমান আপোনালোকৰ অষ্টমত বহি আছে। অষ্টম চন্দ্ৰটো বহুত শুভ নহয়, তথাপিও বাৰু মই চাই আছো আপোনাৰ তৃতীয়ত বহি আছে কেতু। অষ্টমত 4টামান গ্ৰহ আছে, নৱমত আছে বুধ আৰু ৰাহু, ৰবি, শনি, শুক্ৰ আৰু চন্দ্ৰ অষ্টমত। একাদশত বহি আছে বৃহস্পতি, দ্বাদশত বহি আছে মংগল। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে মাহটো। মাজে মাজে গ্ৰহবোৰ সঞ্চাৰ হ'ব, তেতিয়া কিন্তু ফলবিলাক অকণ বেলেগ পাব। ৰাশি হিচাপে চন্দ্ৰ অষ্টমত থকাৰ কাৰণে মাৰ্চৰ প্ৰথম 3-4 দিনমান কিছু মানসিক অশান্তি হ'ব পাৰে। তাৰপিছত কিন্তু মানসিক অশান্তি অকণ কমি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আপোনালোকৰ শনি, ৰবি, শুক্ৰ, চন্দ্ৰ একেলগে থাকিল, গতিকে একেলগে থকাৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ কিছু যত্ন ল'ব, চাই চিতি চলিব। বিশেষকৈ কঁকালৰ বিষ, ভৰি বিষ, বাত বিষ হ'ব পাৰে। যিহেতু শনি আৰু ৰবি শত্ৰু, যদিও পিতা পুত্ৰ তথাপিও শত্ৰু একেলগে আছে, একেলগে থকাৰ কাৰণে কিছু অকণমান অশুভ হ'ব পাৰে। কিন্তু লগৰ টকা পইচাৰ ক্ষেত্ৰত, ধন ধানৰ ক্ষেত্ৰত অতি শুভ হ'ব। অধিপতি হিচাপে ৰবি যিহেতু অষ্টমত আছে, আৰু যিহেতু শনিযুক্ত হ'লেও পিতৃৰ পৰা সহায় লাভ কৰিব। তৃতীয়ত কেতু আছে, গতিকে তৃতীয়ত কেতু থকাৰ কাৰণে আপোনালোকৰ অতি শুভ। তৃতীয়, ষষ্ঠ, একাদশত যদি অশুভ গ্ৰহ থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে। গতিকে কেতু কিন্তু আপোনালোকৰ ভালে ফল প্ৰদান কৰিব কেতু। আৰু অধিপতি হিচাপে বুধ যিহেতু নৱমত আছে, ভাগ্যত যেতিয়া গ্ৰহবিলাক থাকে এই গ্ৰহই ভাগ্য উদয় কৰে। বুধ যদিও নিচস্থ, তথাপিও কিন্তু বুধে ভাল ফলে প্ৰদান কৰিব। যিহেতু আপোনালোকৰ তৃতীয়পতি আৰু দ্বাদশপতি, গতিকে এনে ক্ষেত্ৰত ৰাহুৰ লগত আছে। ৰাহুৰ লগত থাকিলেও বিশেষ অশুভ নকৰে। যিসকলে বাহিৰত কাম কৰি আছে, গৃহৰ পৰা বহুত দূৰত, তেওঁলোকৰ কাৰণে অতি শুভ দিন। আৰু যদি ভ্ৰমণ কৰিব ইচ্ছা কৰে, দূৰ ভ্ৰমণৰ যোগো দেখা যায়। যিহেতু আপোনালোকৰ দ্বাদশত মংগল বহি আছে, মংগল আছে বুধৰ ঘৰত, কিন্তু মংগলে আপোনালোকৰ ক্ষেত্ৰত ভ্ৰমণ যোগ সূচাই বিদেশ ভ্ৰমণ বা ধৰ্মীয় অনুষ্ঠানত ভ্ৰমণ কৰিব পাৰে আপোনালোকে। মাৰ্চ মাহটো আপোনাৰ কাৰণে অতি শুভ। যদিও বুধ নিচস্থ, তথাপিও কিন্তু মংগলে আপোনালোকক দূৰলৈকে লৈ যাব। আৰু যিসকলৰ মাটি বাৰী কাম পেণ্ডিং হৈ আছে, মাৰ্চ মাহত কৰিব পাৰে। দ্বাদশত মংগল আছে, মংগলৰ কাৰণে আপোনালোকৰ কিছু শুভ ফল লাভ কৰিব, কিন্তু খৰচ অকণ বৃদ্ধি হ'ব। টকা পইচা খৰচ কৰিলে আপোনালোকৰ কামবিলাক আগবাঢ়িব, কিন্তু আগবঢ়াটো 100% চিয়ৰ আছে। পঞ্চমৰ অধিপতি যিহেতু, আৰু মংগল হৈছে আপোনালোকৰ একাদশৰ অধিপতি। একাদশ আৰু পঞ্চম হিচাপত অতি শুভ। শিক্ষা ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। যিসকলে মেট্ৰিক পৰীক্ষা বা হায়াৰ দি আছে, তেওঁলোকৰ কাৰণেও শুভ বুলি ক'ব পাৰি। যিহেতু প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ আৰু উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগল। শুক্ৰ অষ্টমত আছে, সেইকাৰণে কিছু কষ্ট অনুভৱ কৰি আছে ছাত্ৰ ছাত্ৰীসকলে। পঢ়াৰ ক্ষেত্ৰত সৰু সুৰা মূৰৰ বিষ, গাৰ বিষ হ'ব পাৰে। পঢ়াৰ সময়ত বা পৰীক্ষাৰ সময়ত চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকে শুক্ৰবাৰে ৰাতিপুৱা চাকি দিব ঘৰত। ৰাতিপুৱা ঘি চাকি দিলেও কোনো কথা নাই, বা মিঠাতেলৰ চাকি দি প্ৰণাম কৰিব শুক্ৰৰ নামত। তেতিয়া কিন্তু ভাল ফল লাভ কৰিব পঢ়াৰ ক্ষেত্ৰত। যিসকল জাতক জাতিকাই পৰীক্ষা দি আছে বা পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি হৈছে শনি, আৰু আপোনালোকৰ যদি চোৱা যায় ভাগ্যৰ অধিপতি হৈছে বৃহস্পতি। বৰ্তমান বৃহস্পতি যিহেতু বহি আছে আপোনালোকৰ একাদশত বৃহস্পতি বহিলে অতি শুভ। গতিকে একাদশত যদি বৃহস্পতি বহে, তেতিয়া কিন্তু শুভ ফল লাভ কৰে, সৰ্বৰিষ্ট নাগ হয়। যদি আপোনালোকৰ অষ্টমত বহুকেইটা গ্ৰহ থাকি কিছু অশুভ কৰিছে, বৃহস্পতিয়ে কিছু এই অশুভবিলাক কমাইও দিছে তেনে ক্ষেত্ৰত। গতিকে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত যদি চাওঁ, মই মাত্ৰ ক'লোঁ অধিপতি শনি যিহেতু অষ্টমত আছে, কিছু কষ্ট। এই শনি সঞ্চাৰ হ'ব জুন মাহত, জুন মাহৰ পিছত কিছু শুভ ফল লাভ কৰিব। তথাপিও আপোনালোকৰ যদি বিবাহত আগবাঢ়িব লাগে, তেতিয়া শনিৰ প্ৰতিকাৰ কৰিব লাগিব। 3টা বাৰত, শনিবাৰত আপোনালোকে শনি মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰত তিলৰ তেলৰ চাকি দিয়ক,
আৰু আপোনালোকে পাৰিলে শনিবাৰে নিৰামিষ খাওক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব বিবাহৰ কাৰণে। আৰু যিসকল জাতক জাতিকাই কৰ্কট ৰাশিয়ে বেপাৰ বাণিজ্য কৰে, তেওঁলোকৰ যদি কিছু অশুভ আছে, যে মোৰ লাভ হোৱা নাই, ব্যৱসায়ত কিছু ঘাটি হৈছে, কিছু ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছে, তেওঁলোকে শনিৰ প্ৰতিকাৰ কৰক, তেতিয়া ভাল ফল লাভ কৰিব। শনি যিহেতু অষ্টমত আছে, অষ্টমটো হৈছে মৃত্যুস্থান বা আয়ুস স্থান। আয়ুস স্থানত যেতিয়া গ্ৰহ এটা বহে, সি বহুত শুভ ফল প্ৰদান নকৰে। তেনেকুৱা আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ ভাগ্য ক্ষেত্ৰতো অতি শুভ। ভাগ্যৰ অধিপতি বৃহস্পতি একাদশত আছে। বৃহস্পতি যিহেতু একাদশত থকাৰ কাৰণে আপোনালোকৰ ভাগ্য উদয় হ'ব। আৰু ভাগ্য ক্ষেত্ৰত কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই, মাত্ৰ অষ্টমৰ শনিৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। যদি চোৱা হয় কৰ্মাধিপতি হৈছে মংগল। মংগল আছে একাদশত, আপোনাৰ দ্বাদশত। মংগলৰ কাৰণে আপোনালোকে পুলিচ, আৰ্মি, মিলিটাৰী, প্ৰশাসনিক বিষয় এইবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰে, তেতিয়া ভাল ফল লাভ কৰিব। গতিকে তেনে ক্ষেত্ৰত হ'ব বুলি ক'ব পাৰি। মংগল যিহেতু বৰ্তমান দ্বাদশত আছে, আপোনালোকৰ মাহৰ শেষৰ ফালে ৰাশিত বহিব। ৰাশিত বহিলে নিশ্চস্ত হ'ব, তেতিয়া কিন্তু মংগলৰ প্ৰতিকাৰ কৰিব। যদি চোৱা যায় মাৰ্চ মাহৰ শেষৰ ফালে, মাৰ্চ মাহৰ 20-22ৰ পৰা আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। যদি এনে ক্ষেত্ৰত যিসকলে ঘৰৰ পৰা দূৰত থাকে, তেওঁলোকে মংগলৰ প্ৰতিকাৰ কৰাটো খুবেই দৰকাৰ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। যিসকলে নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দৰকাৰী ভিডিঅ'বোৰ